আপোনাৰ চাহ বাগানৰ চাহ গছৰ পাতবোৰ অত্যাধিক লাল পোক বা ৰেড মাইটৰ আক্ৰমণৰ কাৰণে এনেদৰে ৰঙা পৰি গৈছে নেকি? আপুনি বৰ্তমান কি দৰৱ ব্যৱহাৰ কৰি আছে বাৰু? তাৰ পৰা সম্পূৰ্ণ সুফল পাইছেনে? নমস্কাৰ শ্ৰদ্ধাৰ চাহ খেতিয়কসকল। আজিৰ এইটো ভিডিঅ'ত আমি চাহ বাগানৰ এটা অতি ডাঙৰ বেমাৰ অৰ্থাৎ ৰেড স্পাইডাৰ মাইট বা যাক আমি স্থানীয় ভাষাত লাল পোক বা চাহী পোক বুলিও কওঁ, তাত কি দৰৱ ব্যৱহাৰ কৰি সহজে আৰু সম্পূৰ্ণকৈ নিৰ্মূল কৰিব পাৰি সেই বিষয়ে মোৰ অভিজ্ঞতা আপোনালোকক জনাবলৈ লৈছোঁ। আৰু লগতে আজি মই আপোনালোকক দুটা অতি উন্নত আৰু কাৰ্যকৰী চাহীনাশক বা একাৰিচাইডৰ বিষয়ে ক'বলৈ লৈছোঁ আৰু লগতে ইয়াৰ প্ৰয়োগৰ সঠিক পৰিমাণৰ বিষয়ে আপোনালোকক জনাবলৈ লৈছোঁ। প্ৰথমে চাওক এই কীটনাশক দৰৱটো। এইটো হ'ল চিনজেণ্টা কোম্পানীৰ প্লেৰিং। চাহ খেতিয়ক বন্ধুসকল, চাহ গছত হোৱা এই লাল পোক নিয়ন্ত্ৰণ কৰিবলৈ এইটো এটা অতি উন্নত মানৰ আৰু উচ্চ মানদণ্ডৰ কেমিকেল। ইয়াৰ মুখ্য সক্ৰিয় উপাদান হৈছে ফেনাজাকুইন। ই এটা অতি শক্তিশালী কেমিকেল যিয়ে এই চাহী পোকবোৰৰ স্নায়ুতন্ত্ৰত আক্ৰমণ কৰি সিহঁতক খন্তেকতে ধ্বংস কৰি পেলাব পাৰে। এই কেমিকেলটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ই লাল পোকসমূহৰ সকলো অৱস্থা যেনে সিহঁতৰ কণী আৰু বয়স্ক চাহী এই সকলোকে একেলগে ধ্বংস কৰি দিয়ে। আৰু ইয়াৰ যি নকডাউন ইফেক্ট আছে, সেই নকডাউন ইফেক্টটো ইমান প্ৰবল যে ইয়াক এবাৰ স্প্ৰে কৰিলেই এই লাল পোকসমূহ গছৰ পৰা সম্পূৰ্ণ নিৰ্মূল হৈ যায় আৰু ইয়াৰ প্ৰভাৱ গছত বহুদিন থাকে আৰু সেইকাৰণে আপোনাৰ বাগানডৰাত সহজে আকৌ লাল পোকৰ আক্ৰমণ হ'ব নোৱাৰে। চাহ গছত প্ৰয়োগৰ কাৰণে যদি আপুনি হাতেৰে মৰা স্প্ৰে অৰ্থাৎ হেণ্ড স্প্ৰে ব্যৱহাৰ কৰে তেনেহ'লে 100 লিটাৰ পানীত এই প্লেৰিং নামৰ দৰৱটোৰ 100 ml মিলাই স্প্ৰে কৰিব লাগিব। আৰু যদিহে আপুনি পাৱাৰ স্প্ৰে ব্যৱহাৰ কৰে তেনেহ'লে 100 লিটাৰ পানীত ইয়াৰ 200 ml দি স্প্ৰে কৰিব লাগিব। কিন্তু বন্ধুসকল, এই প্লেৰিং কেমিকেলটোৰ এটা ডাঙৰ অসুবিধা হৈছে ইয়াৰ দামটো বহুত বেছি, অৰ্থাৎ এই দৰৱটো যথেষ্ট দামী। ইয়াৰ 1 লিটাৰ বটলত বৰ্তমানৰ MRP লিখা আছে প্ৰায় 6,346 টকা। অৱশ্যে দোকানৰ পৰা মই ইয়াক ৰেহাই মূল্যত প্ৰায় 45 মান টকাত কিনিছিলোঁ। দামটো যদিও অলপ বেছি, ইয়াৰ কাম কিন্তু সিমানেই উৎকৃষ্ট আৰু 100% নিশ্চিত। কিন্তু আপুনি যদি অলপ কম দামত ভাল ৰঙা চাহীৰ দৰৱ বিচাৰি আছে তেনেহ'লে প্লেৰিঙতকৈ অলপ সস্তা অথচ অতি কাৰ্যকৰী বিকল্প হৈছে ইণ্ডোফিল কোম্পানীৰ চিজমাইট। ৰেড স্পাইডাৰ মাইট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইও এক অতি নিৰ্ভৰযোগ্য দৰৱ। ইয়াত প্ৰপাৰজাইট, হেক্সিথিয়াজক্স আৰু আন কিছুমান সক্ৰিয় উপাদান থাকে যিসমূহে এই লাল পোকক একেবাৰে শিপাৰ পৰাই ধ্বংস কৰি দিয়ে। মাত্ৰ এটা বা দুটা ৰাউণ্ড স্প্ৰে কৰিলেই আপোনাৰ বাগানৰ পৰা লাল পোকসমূহ সম্পূৰ্ণ আদায় হৈ যাব। আৰু দামৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে মই কিনাৰ সময়ত ইয়াৰ আধা লিটাৰ বটলৰ MRP আছিল প্ৰায় 1705 টকা, যিটো বজাৰত মই প্ৰায় 1450 টকা মানত কিনিছিলোঁ। আৰু ইয়াৰ 1 লিটাৰৰ বটলটো প্ৰায় 28 মান টকাৰ ভিতৰত পোৱা গৈছিল। অৰ্থাৎ প্লেৰিঙৰ তুলনাত ইয়াৰ দাম বহুত কমটি, কিন্তু কামৰ ক্ষেত্ৰত ই অতি চমৎকাৰী আৰু নিৰ্ভৰযোগ্য। যদিহে আপুনি হাতেৰে মৰা স্প্ৰে অৰ্থাৎ হেণ্ড স্প্ৰে ব্যৱহাৰ কৰি আছে তেনেহ'লে 100 লিটাৰ পানীত এই চিজমাইট দৰৱটোৰ 100 ml মিক্স কৰি স্প্ৰে কৰিব লাগিব। আৰু যদিহে আপুনি পাৱাৰ স্প্ৰে ব্যৱহাৰ কৰে তেনেহ'লে 100 লিটাৰ পানীত ইয়াৰ 200 ml মিক্স কৰি স্প্ৰে কৰিব লাগিব। আচলতে মই এইবাৰ এই চিজমাইট দৰৱটো কিনিম বুলিয়ে গৈছিলোঁ, কিন্তু সেই দোকানখনত এই চিজমাইটটো নোপোৱাৰ কাৰণে মই এইবাৰ প্লেৰিংটো কিনি আনি স্প্ৰে কৰি চালোঁ। তাৰ ৰিজাল্ট বহুত ভাল পালোঁ। খেতিয়ক বন্ধুসকল, বজাৰত লাল পোক নিয়ন্ত্ৰণৰ কাৰণে আন বহুতো কোম্পানীৰ দৰৱ পোৱা যায়, কিন্তু এটা কথা সদায় মনত ৰাখিব যে টাটা, চিনজেণ্টা, গডৰেজ, ইণ্ডোফিল, জিভাগ্ৰোৰ দৰে যিসমূহ আমাৰ প্ৰতিষ্ঠিত আৰু বিশ্বাসী ব্ৰেণ্ড আছে, সেই ব্ৰেণ্ডসমূহৰ কেমিকেল কিনিহে আমি সফল হ'ব পাৰিম। অৱশ্যে এই ব্ৰেণ্ডসমূহৰ দৰৱৰ দামটো কিছু বেছি হয়, কিন্তু এইসমূহে কামটো একেবাৰে সঠিক আৰু 100% নিখুঁতকৈ কৰে। খেতিয়ক বন্ধুসকল, যদি আপোনাৰ এই তথ্যখিনি ভাল লাগিল বা লাগতিয়াল যেন লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে, যাতে আমি আগলৈও এনেধৰণৰ প্ৰয়োজনীয় ভিডিঅ' বনাবলৈ প্ৰেৰণা লাভ কৰোঁ। আৰু আপোনাৰ মতামত বা কোনো প্ৰশ্ন থাকিলে এই ভিডিঅ'ৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু আজিলৈ ইমানেই, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ।